নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই টিপ চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে এডিআৰ 3.0 যেটো 26000 পদ আহিবলগীয়া আছে তাৰ যেটো সিলেবাস হয় অফিচিয়েল সিলেবাসটো মই আপোনালোকক জনাই দিম সো আপোনালোকে ভিডিওটো শেষলৈকে চালে সকলোখিনি সিলেবাস গম পাব এপ্লাই কেতিয়া হ'ব সকলোখিনি কথা গম পাব পাৰিব সো ভিডিওটো আপোনালোকে শেষলৈকে চাই থাকিব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো সকলোখিনি কথা জনাই দিয়া হ'ব সো যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিও প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপশনত দিয়া আছে তাত গৈ ফলো টু কৰি দিব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান উজো শেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো মই আপোনালোকক জনাইছো আপোনালোকৰ যিখন অফিচিয়েল নোটিছৰ ওপৰত মই আপোনালোকক সিলেবাসটো জনাই দিম পোনপ্ৰথমে সিলেবাসখন দেখাই দিব বিচাৰিছো এখন আপোনালোকে দেখিছে অফিচিয়েল নোটিছৰ ওপৰত ভিত্তি কৰি দিয়া সিলেবাস হয় গ্ৰেড 4 লেভেলৰ সিলেবাস হয় সো গ্ৰেড 3 লেভেলৰ সিলেবাস হৈছে সো মই সকলোখিনি ডিটেইলছ আপোনালোকক জনাই দিম সো ভিডিওটো শেষলৈকে চাই থাকিব ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে নিশ্চয় এডিআৰ কাৰণে প্ৰিপাৰেচন কৰি আছে কাৰণ এতিয়া পৰা কৰিলে আপোনালোকে ফাইনেল সিলেকশন সমূহ লাভ কৰিব পাৰিব সো এই এডিআৰ প্ৰিপাৰেচনৰ সহায় হোৱাকৈ আমাৰ টিমৰ তৰফৰ পৰা এডিআৰ 3.0 বাবে এটা কোৰ্স প্ৰস্তুত কৰি লৈ আছে এই যে কোৰ্সটো আপোনালোকে বাই কৰি লয় তেতিয়া আপোনালোকে কোনো বেলেগ কিতাপ পঢ়া দৰকাৰ নাথাকে কাৰণ এই কোৰ্সটো পঢ়িলে আপোনালোকে 100% সিলেকশন লাভ কৰিব পাৰিব মই এই কোৰ্সটোৰ বিষয়ে জনোৱাৰ আগতে মই আপোনালোকক দুটা কথা জনাই দিব বিচাৰিছো যদি আপোনালোকে এই কোৰ্সটো বাই কৰি লয় তেতিয়া আপোনালোকে কোনো বেলেগ কিতাপ পঢ়া দৰকাৰ নাই এই কোৰ্সটো পঢ়িলে আপোনালোকৰ বাবে এনা হ'ব আৰু সেকেন্ড কথাটো হৈছে ইয়াৰ যেটো অৰিজিনাল প্ৰাইস হৈছে 999 হয় কিন্তু আপোনালোকৰ 50% অফাৰ লিমিটেড টাইমৰ কাৰণে দি থকা হৈছে ইয়াৰ যেটো একচুৱেল প্ৰাইস হৈছে 499 সো আপোনালোকে সোনকালে গৈ বাই কৰি লওক তেতিয়া আপোনালোকে অফাৰটো আপোনালোকে লাভ কৰিব পাৰিব সো এতিয়া এই কোৰ্সটো আপোনালোকে কি লাভ কৰিব পোনপ্ৰথমে এই কোৰ্সটো আপোনালোকে লাভ কৰিব 10000 প্লাস কুৱেশ্যন উইথ এনসাৰ লাভ কৰিব লগতে আপোনালোকে আসামিজ আৰু ইংলিশ মিডিয়াম দুটাটা পাব আৰু যিমানখিনি অল টপিক এ টু জেড এনালাইসিস যেনেকৈ আপোনালোকে এডিআৰ 3.0 যিমানকিটা সাবজেক্ট আছে গোটেইকিটা সাবজেক্টৰ প্ৰতিটো সাবজেক্টৰ যিমানখিনি টপিক থাকে সেই গোটেইখিনি টপিক আপোনালোকৰ এ টু জেড আপোনালোকৰ ইয়াত এনালাইসিস কৰা হ'ব বুলি কোৱা হৈছে লগতে কি সাবজেক্ট আপোনালোকে লাভ কৰিব জেনাৰেল ষ্টাডি পাব জেনাৰেল নলেজ পাব সোশ্যাল ষ্টাডি এইকিটা আপোনালোকৰ ইয়াত পালে লগতে আপোনালোকে পাব মেথছ পাব মেথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব গোটেইখিনি পাব আৰু লগতে আপোনালোকে যেটো আপোনালোকে কিমান পঢ়িছে বা এই কোৰ্সটো আপোনালোকে কিমান উপকৃত হৈছে তাৰ কাৰণে আপোনালোকে মক টেষ্ট দিব পাৰিব মক টেষ্টৰ কাৰণে আপোনালোকে ইয়াত টেষ্ট পেপাৰ প্ৰায় 12 পৰা 10 খন লাভ কৰিব আৰু লগতে আপোনালোকে পিভিএছ এৰ যিমানখিনি কোৱেশ্যন পেপাৰ আছে গোটেইখিনি কোৱেশ্যন পেপাৰৰ লগতে এনসাৰ শিটও লাভ কৰিব আৰু এই যেটো কোৰ্সটো নতুনকৈ আপোনালোকে 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা আছে সো নতুন কোৰ্স সো আপোনালোকে বাই কৰি ল'ব পাৰে আৰু আপোনালোকে বাই কৰিলে বেলেগ কোনো পঢ়া দৰকাৰ নাথাকে আৰু সো যদি বাই কৰিব বিচাৰে বাই কৰিবলৈ আমাৰ যেটো হোৱাটছআপ নাম্বাৰ হয় স্ক্ৰিনত দেখিব পাৰিছে 9707829183 আপোনালোকে হোৱাটছআপত মেছেজ কৰক নাইবা টেক্সটত মেছেজ কৰক নাইবা কল কৰক আপোনালোকে কন্টাক্ট কৰিলে হ'ল তাৰ পিছত আমি আপোনালোকক বাই কৰাৰ প্ৰসেছখিনি কৈ দিম সো যদি বাই কৰিব বিচাৰে আপোনালোকে কৰি ল'ব পাৰিব আৰু ইয়াৰ আপোনালোকৰ যেটা সুবিধাটা মই কৈ দিছো প্ৰথম সুবিধাটো হৈছে আপোনালোকে এই কোৰ্সটো পঢ়িলে বেলেগ কোনো পঢ়াৰ দৰকাৰ নাথাকে কোৰ্সটো পঢ়িলে হৈ গ'ল আৰু সেকেন্ড কথাটো হৈছে আপোনালোকৰ এই কোৰ্সটো অৰিজিনাল যেটো প্ৰাইস হৈছে 999 रुपीस কিন্তু আপোনালোকৰ 50% অফাৰ দি থকা আছে সো 499 रुपीस হয় সো এতিয়া আপোনালোকে অফাৰটো লাভ কৰিব এতিয়া আপোনালোকে বাই কৰি ল'ব লাগিব কাৰণ বেছি দিন হ'লে আপোনালোকে অফাৰটো নাথাকিব আৰু এইকিটা কথাই হয় আৰু এইখিনি আপোনালোকে ডিটেইলছ দেখিলে আৰু কিন্তু এতিয়াবা পঢ়াশুনা কৰিব লাগিব তেতিয়া আপোনালোকে কাৰণ ইমানটা ভেকেন্সি নাই তো কমিশন অলপ টাফ হয় সো এতিয়াবা পঢ়াশুনা কৰিব লাগিব এতিয়া হলো মেইন যি ডিটেইলছ হলে ইয়াৰ যেটো সিলেবাস সম্পৰ্কে মই আপোনালোকক জনাই দিছো পোনপ্ৰথমে যে গ্ৰেড 4 সিলেবাস তাৰ সম্পৰ্কে জনাইছো গ্ৰেড 4 সিলেবাস আপোনালোকে গম পাইছে এডিআৰ বিশেষকৈ আপোনালোকৰ গ্ৰেড 4 সিলেবাসত কি পৰে আপোনালোকৰ 8 পাছৰ পৰিব আৰু লগতে 10 পাছৰ পৰিব 8 পাছ আৰু 10 পাছৰ আৰু যেটো দুটা এক্সাম পাতে গ্ৰেড 4 আন্ডাৰত 8 পাছ আৰু 10 পাছ আৰু 8 পাছ আৰু 10 পাছৰ যিখিনি সিলেবাস এটো বিশেষকৈ মই আপোনালোকক জনাই দিছো ইংলিশ থাকিব ইংলিশৰ মানে গ্ৰামাৰ থাকিব গ্ৰামাৰ পাৰ্টটো আহিব আৰু মেথমেটিক্স থাকিব ৰিজনিং থাকিব আৰু আপোনালোকৰ সোশ্যাল ষ্টাডি থাকিব এইখিনি সাবজেক্ট পাব গ্ৰেড 4 ক্ষেত্ৰত আৰু এই গোটেইখিনি যেটো গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে দেখিছে ইংলিশ মেথমেটিক্স ৰিজনিং আৰু সোশ্যাল ষ্টাডি এইকিটা পাৰ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ এক্সাম পতা হয় 135 টা কোৱেশ্যন থাকিব এই ডিটেইলছখিনি দেখিব পাৰিছে মেথমেটিক্স এবিলিটি ৰিজনিংৰ কথা মই জনাই দিছো যিখিনি ইয়াত আপোনালোকে দেখিব পাৰিছে আৰু এই যেটো সিলেবাস আছে সিলেবাসৰ ওপৰত ভিত্তি কৰি আমাৰ কোৰ্সটো বনাইছে সেই কোৰ্সটো আপোনালোকে বাই কৰি লওক তেতিয়াটো আপোনালোকৰ কোনো বেলেগ পঢ়া দৰকাৰ নাথাকে সেই কোৰ্সটো বাই কৰিলে সিলেবাস কিখনো পাই যাব লগতে কোৰ্সটো পাব আৰু এই যিখন সিলেবাসৰ ৰিসেন্ট সিলেবাস তাৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে আৰু ইয়াৰ টাইমটো দেখিব পাৰিছে 2 ঘণ্টা 30 মিনিট লাভ কৰি প্ৰপাৰ সিলেবাসৰ ওপৰত ভিত্তি কৰি আমাৰ কোৰ্সটো বনোৱা হৈছে আৰু কোৰ্সটো
কোৰ্সটো যে বাই কৰিব বিচাৰে আপোনাৰ নাম্বাৰ দেখিব পাৰিছে তাত মেছেজ কৰিলে হৈ গ'ল আমি আপোনালোকক ডিটেইলছখিনি দি দিম ইয়াত দেখিব পাৰিছে সকলোখিনি কথা সো এখিনি গ্ৰেড 4 সিলেবাস হয় সো গ্ৰেড 4 সিলেবাসখন আপোনালোকে ভালদৰে চাই লওক এটো সিলেবাসৰ ওপৰত ভিত্তি কৰি আপোনালোকে পঢ়িব লাগিব তাৰ পিছতে তেতিয়া সিলেকশন লাভ কৰিব পাৰিব পঢ়াটো এতিয়া পাই পঢ়িব লাগিব কাৰণ আপোনাৰ ভ্যাকেন্সি আহিব বুলি অপেক্ষা কৰি থাকিলে নহব কাৰণ বহুতে আপোনালোকৰ যেতিয়া যোৱাবাৰ যেটো ভ্যাকেন্সি আছে তেতিয়াৰ পৰা পঢ়াশুনা কৰি আছে এখন হৈছে আপোনালোকৰ গ্ৰেড 3 সিলেবাস গ্ৰেড 3 সিলেবাস আপোনালোকে নিশ্চয় জানে গ্ৰেড 3 এক্সাম সমূহ তিন ধৰণৰ হয় এটা হৈছে 12 পাছৰ কাৰণে এক্সাম হ'ব আৰু এটা হ'ব আপোনালোকৰ গ্ৰেজুৱেচনৰ কাৰণে আৰু এটা আপোনালোকৰ এক্সাম হ'ব ড্ৰাইভাৰৰ ক্ষেত্ৰত আৰু প্ৰতিটোৰ ক্ষেত্ৰত দেখিব পাইছে এটো হৈছে আপোনালোকৰ বেচেলৰ ডিগ্ৰী মানে যেটো গ্ৰেজুৱেচনৰ সিলেবাস হয় গ্ৰেজুৱেচনৰ সিলেবাস দেখিব পাইছে সোশ্যাল ষ্টাডি থাকিব জেনাৰেল নলেজ থাকিব লজিক্যাল ৰিজনিং এণ্ড মেন্টেল এবিলিটি থাকিব জেনাৰেল মেথমেটিক্স থাকিব আৰু আপোনালোকে দেখিব পাইছে ৰিডিং আৰু কম্প্ৰিহেনশন এণ্ড ইংলিছ ল্যাঙ্গুৱেজৰ ওপৰত থাকিব কোৱেশ্চন আৰু তাৰ পিছত 150 কোৱেশ্চন থাকিব 175 মাৰ্ক থাকিব আৰু যেটো 12 পাস লেভেলৰ তো এনেকুৱা সেমে হয় মেবি দেখিব পাইছে সোশ্যাল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকৰ 30 টা কোৱেশ্চন থাকিব জেনাৰেল নলেজৰ ক্ষেত্ৰত 30 টা থাকিব লজিক্যাল ৰিজনিং আৰু মেন্টেল এবিলিটিৰ ক্ষেত্ৰত 20 টা কোৱেশ্চন থাকিব এই জেনাৰেল ইংলিছৰ ক্ষেত্ৰত 35 টা কোৱেশ্চন থাকিব জেনাৰেল মেথমেটিক্সৰ ক্ষেত্ৰত 35 টা কোৱেশ্চন থাকিব ইয়াত কিন্তু আপোনালোকৰ 150 মাৰ্কস থাকিব আৰু 150 কোৱেশ্চন আপোনালোকে দেখিবলৈ পাব আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকে তেনেকৈ দেখিব পাৰিছে সোশ্যাল ষ্টাডি জেনাৰেল নলেজ এনেকৈ লজিক্যাল ৰিজনিং সকলোখিনি আপোনালোকৰ ভিত্তি কৰিয়ে দেখিব পাৰিছে সকলোখিনি সিলেবাস আপোনালোকে ফলো কৰি আছে সো এই সিলেবাসৰ মতে আপোনালোকে পঢ়াশুনা কৰিবলৈ ফলো কৰিব লাগিব তেতিয়া আপোনালোকে সিলেকশন লাভ কৰিব পাৰিব আৰু এইখিনি আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দেখিব পাৰিছে আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে তিনটা লেভেলৰ হয় মই আপোনালোকক জনালোৱে সো পঢ়াশুনা কৰিব লাগিব আৰু মই আপোনালোকক জনাই দিব বিচাৰিছো এই যিখন সিলেবাস হয় এই সিলেবাসৰ পৰা 100% ফলো কৰি আমাৰ কোৰ্সটো ৰিসেন্টলি প্ৰস্তুত কৰিলে আছে কোৰ্সটো আপোনালোকে বাই কৰিলে গোটেইখিনি আপোনালোকে মই ডিটেইলছ জনাইছে কি লাভ কৰিব সেই কোৰ্সটো আন্ডাৰত আৰু সেই কোৰ্সটো বাই কৰাৰ পিছত বেলেগ কোনো বেলেগ কোৰ্স কৰা বা কিবা কিতাপ পঢ়া দৰকাৰ নাই কাৰণ সেইখিনি যি 100% ফলো কৰে 100% সিলেকশন লাভ কৰিব পাৰিব আৰু সেই কোৰ্সটোৰ ক্ষেত্ৰত মই আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছিলো যে সেই কোৰ্সটো আপোনালোকক বৰ্তমান 50% অফাৰ দি থকা হৈছে সো সোনকালে বাই কৰক কাৰণ লিমিটেড টাইমৰ কাৰণে অফাৰটো থাকে আপোনালোকে নিশ্চয় জানে অফাৰটো এনি টাইম থাকে নাথাকে তো সো লিমিটেড টাইমৰ কাৰণে থাকে আপোনালোকে সোনকালে গৈ বাই কৰি লওক তেতিয়া আপোনালোকে কোৰ্সটো পঢ়ক বাই কৰি লগালগ আপোনালোকে সিলেকশন লাভ কৰাৰ সুযোগ লাভ কৰিব সো ভালদৰে ফলো কৰিলে বেলেগ কোনো কিতাপ পঢ়াৰ কোনো দৰকাৰো নাথাকে আৰু ডিটেইলছখিনি এনেকৈ দেখিব পাৰিছে সাবজেক্টখিনি কথা মই ক'লোৱে সকলোখিনি কথা সো এইখিনি হয় আৰু এইখিনি ক্ষেত্ৰত আপোনালোকে সিলেবাসটো ফলো কৰক আৰু সিলেবাসটো মতে পঢ়াশুনা কৰক স্টাৰ্ট কৰি দিয়ক আৰু এডিআই 3.0 ক্ষেত্ৰত আকৰবাৰ জনাই দিছো এডিআই 3.0 গ্ৰেড 3 গ্ৰেড 4 বেস কোৰ্স হয় 2026-27 বৰ্ষৰ ক্ষেত্ৰত আপোনালোকৰ এটো প্ৰস্তুত কৰি আছে আৰু ইয়াৰ যেটো অৰিজিনাল প্ৰাইস 999 কিন্তু 50% অফাৰ চলি আছে লিমিটেড টাইমৰ কাৰণে 499 হয় আৰু 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ লাভ কৰিব লগতে অল টপিক এ টু জেড এনালাইসিস লাভ কৰিব সোশ্যাল ষ্টাডি জেনাৰেল নলেজ এইখিনি আপোনালোকে গোটেই টপিক পাব আৰু মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ লাভ কৰিব WhatsApp নম্বৰ স্ক্ৰিনৰ ওপৰত দেখিছে তাত আপোনালোকে মেছেজ কৰক বা কল কৰক সকলোখিনি জানি ল'ব পাৰিব লগতে বাই